নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ADRE নতুন চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহি গৈছে। 8 পাছ, 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। নতুনকৈ এডভাৰটাইজমেণ্ট আহি গ'ল, অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। টোটেল গ্ৰেড 3 গ্ৰেড 4 কিমান ভেকেঞ্চি আহিছে, ADRE চাকৰি আহিছে, কোনে কোনে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন লগতে চেলাৰীসমূহ কিমানকৈ দিয়া হ'ব, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। যিসকলে ADRE অপেক্ষাৰত আছিল তেওঁলোকৰ বাবে বহুত ভাল খবৰেই আহি গ'ল। কেনেদৰে আবেদনসমূহ কৰিব পাৰে সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যিসকলে ADREৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে বা নেক্সট যিটো ADRE 3.0 আহিবলগীয়া আছে তাৰ কাৰণে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ হয়, কিয়নো কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা দুখনকৈ বুক পাব্লিছ কৰিছে আছাম SLRCৰ কাৰণে গ্ৰেড 4ৰ ক্ষেত্ৰত। এখন 10 লেভেল, এখন 8 লেভেল হয়। ইয়াত আপোনালোকে বহুখিনি আগতে হৈ যোৱা এক্সামসমূহৰ গোটেই ছল্ভ পেপাৰখিনি লাভ কৰিব, কুৱেশ্যন এনচাৰ সকলোখিনি লাভ কৰিব। লগতে আপোনালোকৰ ইয়াত কিছুমান মক টেষ্টো পাব, মডেল প্ৰেক্টিছ ছেটো পাব, সকলোখিনি আপোনালোকে লাভ কৰিব। এইকেইখন যদি বুক আপোনালোকে পঢ়িব বিচাৰে তেন্তে আপোনালোকে 100% চিলেকশ্যন লাভ কৰাৰ সুযোগ আছে, কিয়নো এইখন বুক যদি আপোনালোকে ভালকৈ পঢ়ে, কিয়নো ইয়াত আপোনালোকৰ PVSC কুৱেশ্যন পেপাৰখিনি লাভ কৰিব। লগতে আপোনালোকৰ মেথছৰ আপোনালোকৰ ধুনীয়াকৈ ডেছক্ৰিপটিভ টাইপৰ কুৱেশ্যন এনচাৰসমূহ ছল্ভ কৰাখিনি লাভ কৰিব। এটা বহুত ভাল আপোনালোকৰ অপৰচুনিটি দিছে কিৰণ পাব্লিকেশ্যনৰ ফালৰ পৰা। যদি এইখন বুক বাই কৰি ল'ব বিচাৰে, বাই কৰা লিংক মই ডেছক্ৰিপশ্যনত দি আছে, ভিডিঅ' ডেছক্ৰিপশ্যনত এমেজনৰ লিংক আছে, ফ্লিপকাৰ্টৰ লিংক আছে, দুইটা লিংকে আপোনালোকে পাই যাব। তাত গৈ আপোনালোকে ধুনীয়াকৈ বাই কৰি ল'ব পাৰে এইকেইখন বুক যদি পঢ়িব বিচাৰে। আৰু এইখন বুক পঢ়ি আপোনালোকে 100% চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বুককেইখনৰ কথা মই আপোনালোকক জনাইছোঁ, ইয়াত আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি সকলোখিনি কথা আপোনালোকে এই বুককেইখনত লাভ কৰিব পাৰিব। আপোনালোকৰ ADRE যিটো 3.0 আহিবলগীয়া আছে তাৰ কাৰণে এখন বেষ্ট বুক হয়। আৰু এতিয়া যিখিনি এডভাৰটাইজমেণ্টৰ কথা ক'লোঁ সেইখিনিৰ কাৰণেও এইখন বেষ্ট বুক হয়, কাৰণ ইয়াৰ পৰাই আপোনালোকৰ কুৱেশ্যনসমূহ কটা হয়। যিটো ইয়াত আপোনালোকৰ সকলোখিনি আপোনালোকে GK লগতে আপোনালোকৰ মেথছো পাব, ৰিজনিং হ'ব, সকলোখিনি লাভ কৰিব। যদি বাই কৰিব বিচাৰে, বাই কৰা লিংক এমেজন, ফ্লিপকাৰ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া আহিলে মেইন ভিডিঅ'লৈ। মই আপোনালোকক কৈছোঁৱেই আপোনালোকৰ ADREৰ দৰে ভেকেঞ্চি কালি হৈছে দেখিছে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ভেকেঞ্চি আহিছে। টোটেল আছে 569, 569টা ভেকেঞ্চি মুকলি কৰিছে ADREৰ দৰে। আপোনালোকৰ ভেকেঞ্চিখিনিৰ কাৰণে এটা সুযোগে আহিছে আপোনালোকৰ বাবে, যিসকলে আপোনালোকৰ ADRE অপেক্ষাৰতো আছিলে, ADRE 3.0 কেতিয়া আহিব তেনেধৰণৰ এটা ভেকেঞ্চি আহিছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে কোনে কোনে আবেদনসমূহ কৰিব পাৰিব, বা এজ ক্ৰাইটেৰিয়া কিমানকৈ বিচাৰিছে, বা কোৱালিফিকেশ্যনসমূহ কিমানকৈ বিচাৰিছে, মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো মানুহে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব পাৰে। মই আপোনালোকক জনাইছোঁ, আকৌ দেখাইছোঁ 569টা এটা দুটা ভেকেঞ্চি, 569টা ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে দেখিব পাৰিছে আপোনালোকে দিছে এপ্ৰিলৰ 8 তাৰিখে এডভাৰটাইজমেণ্টখন মুকলি কৰিছে। বেছিদিন হোৱা নাই এডভাৰটাইজমেণ্টখন অহা, এপ্ৰিলৰ 8 তাৰিখে আহিছে। ইয়াৰ আপোনালোকে দেখিছে BTC কোকৰাঝাৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে, চেণ্ট্ৰেল চিলেকশ্যন বৰ্ড অফ বড়োলেণ্ড, ইয়াৰ পৰা ভেকেঞ্চিখিনি দেখিব পাৰিছে। গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। ডিপাৰ্টমেণ্ট আছে BTC হয়। নাম্বাৰ অফ পোষ্ট আছে 569। লাষ্ট ডেটটো যদি ক'বলৈ যাওঁ 21/4/2025, মানে আপোনালোকে এপ্ৰিল মাহৰ 21 তাৰিখৰ আগতে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব লাগিব। আপোনালোকৰ বেছি দিন নাই, আপোনালোকক তাৰ আগতে সোনকালে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। 21 তাৰিখৰ আগতে আপোনালোকে এপ্ৰিল মাহৰ 21 তাৰিখৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। টোটেল ভেকেঞ্চি আছে 569। আপোনালোকৰ 8 পাছৰ পৰা আপ টু আপোনালোকে গ্ৰেজুৱেশ্যন লেভেললৈকে ভেকেঞ্চি দেখিবলৈ পাব, মানে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ দুই ধৰণৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাৰিছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি। গ্ৰেজুৱেট লেভেলৰ ইকুইভেলেণ্ট লেভেলৰ ভেকেঞ্চি আছে 190টা পোষ্ট। SS লেভেল ইকুইভেলেণ্টৰ কাৰণে পাব 104টা পোষ্ট। গ্ৰেড 4 ইকুইভেলেণ্টৰ কাৰণে পাব 275টা পোষ্ট। সেইটো আপোনালোকে এটা সুযোগে হয়, 275টা আপোনালোকে SS ইকুইভেলেণ্টৰ কাৰণে লাভ কৰিব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আৰু যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ অপৰচুনিটি আহি গৈছে। যিসকলে ADRE ভেকেঞ্চিৰ ক্ষেত্ৰত অপেক্ষা কৰি আছিলে তেওঁলোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ ভেকেঞ্চিখিনি আবেদন কৰা কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন আছে, মই সেইখিনিও আপোনালোকক জনাইছোঁ। টাৰ্ম এণ্ড কণ্ডিশ্যনখিনি সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' আপোনালোকে সেইটো শেষলৈকে চাব। ইয়াৰ মেইন যিটো টাৰ্ম এণ্ড কণ্ডিশ্যন সেইটো হৈছে আপোনালোকৰ কেণ্ডিডেট বিলং টু দ্য নিউলি এডেড, যিটো আপোনালোকৰ 60খন ডিষ্ট্ৰিক্ট আছে, সেই 60খন ডিষ্ট্ৰিক্টৰ মানে 60খন ভিলেজ আছে, সেই তাৰ ভিলেজৰ ভিতৰত আণ্ডাৰ হ'ব লাগিব বুলি উল্লেখ কৰি দিছে। কিয়নো BTC যিমানকেইখন ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টকেইখনৰ উপৰিও আৰু বাকী কিছুমান 60খন মানে গাঁও নতুনকৈ এড কৰিছে, যেনেকৈ বিশ্বনাথ চাৰিআলি আৰু শোণিতপুৰ কিছুমান গাঁও এড কৰিছে। বিশ্বনাথ চাৰিআলি কিছু গাঁৱৰ মানুহে এপ্লাই কৰিব, শোণিতপুৰ কিছু গাঁৱৰ মানুহে এপ্লাই কৰিব পাৰিব।
বাকী যেটো আপোনালোকৰ BTC আন্ডাৰ যিমান কেইখন ডিস্ট্ৰিক্ট আছে গোটেইকেইখন ডিস্ট্ৰিক্টৰ কেন্দ্ৰীয় ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু লগতে ভেকেন্সিখিনি আছে LDA জুনিয়ৰ এছিষ্টেণ্ট ষ্টেটিষ্টিকেল এছিষ্টেণ্ট কম্পিউটাৰ এছিষ্টেণ্ট এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি দেখিবলৈ পাব ইণ্টাৰনেল অডিটৰৰ ভেকেন্সিও আছে বেচেলৰ ডিগ্ৰী পাছ কৰিব লাগিব লাইব্ৰেৰী এছিষ্টেণ্টৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব ষ্ট'ৰ কিপাৰৰ ক্ষেত্ৰত বেচেলৰ ডিগ্ৰী লগতে 1 ইয়াৰ আপোনালোকে এখন কম্পিউটাৰ পাছ কৰিব লাগিব তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহিছে এটা অপৰচুনিটি দিছে সুযোগটো আৰু অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এডভাৰটাইজমেণ্টৰ লিংক মই ডেছক্ৰিপশ্যনতে দিয়া আছে তেতিয়া আপোনালোকে আবেদনসমূহ কৰিব পাৰে লগতে আপোনালোকৰ সকলোখিনি কথা ডিটেইলছ গম পাব পাৰে ইয়াত আপোনালোকে দেখিছে গেট ফৰ ৰিক্ৰুটমেণ্টৰ ক্ষেত্ৰতো আপোনালোকে মই কৈছোঁ 8 পাছৰ পৰা ভেকেন্সি আছে আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে 8 পাছ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোখিনি আপোনালোকে ভেকেন্সি দেখিবলৈ পাব সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মই এডভাৰটাইজমেণ্টৰ লিংক আৰু এপ্লাই লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ মেইন যেটো আপোনালোকৰ মেইন যেটো টাৰ্ম এণ্ড কণ্ডিশ্যন সেইটো হৈছে আপোনালোকে BTC আন্ডাৰত হ'ব লাগিব আৰু লগতে বিশ্বনাথ শোণিতপুৰৰ 17খন ডিষ্ট্ৰিক্টৰ আন্ডাৰত হ'লেহে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' যদি ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈ ভিডিঅ'টো লগ পাম